নমস্কাৰ এছপিএন সকলোকে জব মাষ্টাৰ আসাম চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভাল। অসম স্বাস্থ্য আন্তঃগাঁথনি উন্নয়নৰ ব্যৱস্থাপনা সমাজত চাকৰি নতুনকৈ পদ মুকলি হৈছে। আহকচোন পদখিনিৰ বিষয়ে আলোচনা কৰোঁ। ভিডিঅ'টো আপোনালোকে অলপো স্কিপ নকৰাকৈ শেষলৈকে চাব, তেতিয়াহে ভালদৰে বুজিব পাৰিব পদকেইটাৰ বাবে কোৱালিফিকেশ্যন কিমান লাগিব, জবৰ লোকেশ্যন ক'ত হ'ব আৰু চেলাৰী কিমান হ'ব। আসাম হেল্থ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট এণ্ড মেনেজমেণ্ট ছ'চাইটি গুৱাহাটীয়ে ছিনিয়ৰ কোৱালিটি স্পেচিয়েলিষ্টৰ পদ মুকলি কৰিছে, যাৰ এপ্লাই কৰাৰ লাষ্ট ডেট হৈছে 25 এপ্ৰিল 2025। পষ্টৰ ৰেংক হৈছে ছিনিয়ৰ কোৱালিটি স্পেচিয়েলিষ্ট। ইয়াৰ চেলাৰী হৈছে 90,000-ৰ পৰা 1,20,000 পাৰ মান্থ। এজ লিমিট দিয়া হৈছে মেক্সিমাম 50 years। এজ ৰিলেক্সেশ্যন, কোনো ধৰণে ইয়াত এজ ৰিলেক্সেশ্যন প্ৰদান কৰা হোৱা নাই। এপ্লিকেশ্যন ফিজ নীল। ইয়াৰ ইণ্টাৰভিউ প্ৰচেছ হৈছে ৱাক ইন ইণ্টাৰভিউ, মানে ডাইৰেক্ট ভাইভা হ'ব। ইণ্টাৰভিউ ডেট হৈছে 25 এপ্ৰিল 2025। টাইম হৈছে 10টা বজাৰ পৰা আৰু 11টা বজাৰ পৰা ইণ্টাৰভিউ ষ্টাৰ্ট হ'ব। ভেনিউ হৈছে AHI DMS অফিচ, 4th ফ্ল'ৰ, নয়নতৰা ছুপাৰ মাৰ্কেট, 6 মাইল। যিসকল কেণ্ডিডেট ইণ্টাৰেষ্টেড হয় তেখেতলোকে নিজৰ CVখন বনাই আনিব আৰু লগতে PBS চাৰ্টিফিকেটবোৰ, যিবোৰ আপোনালোকে HS গ্ৰেজুৱেশ্যন সকলোবোৰ চাৰ্টিফিকেট লগত লৈ আহিব। এইখন হৈছে ইয়াৰ অফিচিয়েল নটিফিকেশ্যনখন। ইমানখিনি আছিলে ইয়াৰ এটা ডিটেইল ডিছকাশ্যন। মই আপোনালোকক শ্বৰ্টকৈ বুজাই দিলোঁ গোটেইখিনি। আপোনালোকে বাকী জানিব হ'লে মোক কমেণ্ট কৰিব। ধন্যবাদ। আৰু ভিডিঅ'টো যদি চাই ভাল পালে তেনে লাইক কৰিব, লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব নাপাহৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।